ৰাজপথত বাগৰিল আলুৰ ট্ৰাক ওলাল গৰু উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ খিঙিমাৰীত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰ ভাগত দেওহাটীৰ দিশৰ পৰা যোগীখোপা অভিমুখে গৈ থকা AS17C 5802 নম্বৰৰ 6 চকীয়া আলুভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হয় দুৰ্ঘটনাত সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনত মজুত থকা আলুভৰ্তি বস্তাৰ সৈতে প্ৰায় 25টা জীৱিত গৰু লগতে 3টা মৃত গৰু উদ্ধাৰ কৰে ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাপতিত হোৱা ট্ৰাকৰ চালকক আটক কৰে অবৈধ গৰু সৰবৰাহ চক্ৰ যে সক্ৰিয় হৈ আছে এই ঘটনাই প্ৰমাণিত কৰিছে বুলি অভিযোগ স্থানীয় ৰাইজৰ এনে অবৈধ গৰু সৰবৰাহ বন্ধ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে অভয়াপুৰীৰ পৰা আনিছালী ৰিপৰ্ট দ্য নৰ্থ ইষ্ট ৰিপৰ্ট হয় আজি ৰাতিপুৱা ঠিক 5:45 বজাত এটা বৃহৎ মানে শব্দ হয় আৰু শব্দটো গম পালোঁ যে মানে গাড়ী এখন চকা এটা ব্ৰাছ হৈছে আৰু ওচৰৰ পাজৰৰ মানুহখিনি দৌৰি অহাত প্ৰত্যক্ষ কৰা খায় যে গাড়ীখন আলু ভৰ্তি ট্ৰাক এখন হয় আৰু আলুৰ ছাইডত আলু আছে কিন্তু ভিতৰত বৃহৎ সংখ্যক গৰু দেখিবলৈ পোৱা যায় আৰু গৰুখিনি এনেকৈ বন্ধা হৈছিলে বহুত কষ্ট পাই আছিলে যাৰ ফলত নেকি স্থানীয় ৰাইজে আহি ধাম ধুম ৰছী কাটেদি গৰুখিনি উদ্ধাৰ কৰা হয় যদিও আপোনালোকে দেখিছে ইয়াত 3টা গৰুৰ মৃত্যুবৰণ হয় কিমানটা গৰু আছে হয় মিনিমাম 20-25টামান গৰু আছিলে গাড়ীখনৰ নম্বৰটো ঠিক ধৰিব পৰা নাই তলত আছে এইটো নিশ্চয় এটা বৃহৎ গৰু চোৰ মানে চিণ্ডিকেটৰ জড়িত আছে ইয়াতে আৰু ক'ৰ পৰা ক'ত গৈ আছিল গাড়ীখন ধুবুৰী নম্বৰ হয় কিন্তু গাড়ীখনৰ মানে আমাৰ ধুবুৰী ফালৰ পৰা যোগীখোপা ইফালে গৈ আছিলে হয় আমি চৰকাৰক এইটোৱে দাবী জনাম যে যিহেতু চৰকাৰে গোধনৰ ওপৰত এটা প্ৰত্যক্ষ চকু দিছে আৰু গোধনক সুৰক্ষা কৰাৰ কাৰণে তেওঁলোকে বৃহৎ ব্যৱস্থা লোৱা বুলি ঢাক ঢোল বজাই আছে গতিকে আমি সাধাৰণ ৰাইজ হিচাপে তেওঁলোকক অনুৰোধ জনাম যাতে গোধনক সুৰক্ষা দিয়াৰ নামত এনেকুৱা বৃহৎ চিণ্ডিকেটবিলাক বন্ধ হয় এনেকুৱা গোধনবিলাক বিভিন্ন কষ্ট দি আনি বিভিন্ন প্ৰকাৰে মানে পাৰ কৰাৰ এটা যি চক্ৰ আছে এই চক্ৰটো যাতে উৎখাত কৰে তাকে আমি দাবী জনাম আৰক্ষীয়ে কাৰোবাক আটক কৰিছে নাই এতিয়ালৈকে আমি ইয়াতে ড্ৰাইভাৰ এজনক ধৰা হৈছে আৰক্ষীয়ে আৰু তেওঁক ইতিমধ্যে লৈ গৈছে হয় আহিছে আৰু গাড়ীখন এইটো কি ৰাষ্ট্ৰীয় ঘাইপথ এইটো 17 নং ৰাষ্ট্ৰীয় ঘাইপথ হয়